বিহু ঝুমুৰৰ পিছত এইবাৰ বড়ো জনগোষ্ঠীয় লোকসকলৰ এটি পৰম্পৰাগত নৃত্য বাগৰুম্বা গুৱাহাটী হৰিৰাষ্ট্ৰ ষ্টেডিয়ামত আচলতে প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে আৰু পৰিৱেশ দেখুৱাইছো এয়া নগাঁও পুলিচ ষ্টেডিয়ামৰ পৰা আমি পৰিৱেশ দেখুৱাইছো আচলতে নগাঁৱৰ পৰাও কিছু নৃত্যশিল্পী আচলতে যাব যি গুৱাহাটী হৰিৰাষ্ট্ৰ অহা 17 জানুৱাৰী তাৰিখে যি প্ৰদৰ্শিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিতিত আচলতে 10,000 নাচনীৰ যি পৰম্পৰাগত নৃত্য বড়ো জনগোষ্ঠীৰ লোকসকলে যি পৰম্পৰাগত নৃত্য এখনৰ তেওঁলোকে আচলতে প্ৰদৰ্শিত কৰিব আৰু এয়া পৰিৱেশ দেখুৱাইছো নগাঁও পুলিচ ষ্টেডিয়ামৰ পৰা আৰু যি মাষ্টাৰ ট্ৰেইনাৰ সকল আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য চেষ্টা কৰিম নগাঁৱৰ সাধাৰণ সমষ্টিৰ বিধায়ক উপশৰ্মা আছে তেখেতৰ পৰা কিছু মন্তব্য চেষ্টা কৰিম নগাঁও জিলা আয়ুক্ত আছে আমি নগাঁও জিলা আয়ুক্তৰ পৰাও কিছু মন্তব্য চেষ্টা কৰিম তাৰ পৰা কিছু পৰিৱেশ দেখুৱাইছো নিজৰ বিধায়কগৰাকীৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম দাদা কি ক'ব বিহু ঝুমুৰৰ পিছত এবাৰ বাগৰুম্বাই যেন প্ৰধানমন্ত্ৰীৰ আগত 10,000 নাচনী বাগৰুম্বা দহু 17 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু এই প্ৰথমতে 17 তাৰিখে আহি পেলাই তেওঁ এই নৃত্যত তেওঁ নিজেই থাকি পেলাই পৰ্যবেক্ষণ কৰিব আৰু নিজে চাব আৰু মই ভাবো যে এটা সুন্দৰ পৰিৱেশ ইতিমধ্যে ঝুমুৰ আৰু বিহু বিনন্দিয়া যুৱ বিনন্দিয়ে এক অভিলেখ সৃষ্টি কৰিছে বিশ্ব ৰেকৰ্ড কৰিছে আৰু এই সুন্দৰ নৃত্যটো বড়ো জনগোষ্ঠীৰ নিশ্চয় এইটো এটা ইতিহাস ৰচিবলৈ সক্ষম হ'ব নিশ্চয়কে আচলতে বিধায়কৰ আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিলে পৰিৱেশ দেখুৱাইছো আচলতে নগাঁৱৰ পৰাও কিছু নাচনী আচলতে যাব আমি গুৱাহাটী সৰুতে যি প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা যি প্ৰদৰ্শন কৰা হ'ব আৰু তাৰে যি পৰিৱেশ দেখুৱাইছো আৰু এনেধৰণে দেখুৱাইছো জিলা আয়ুক্ত নগাঁও জিলা আয়ুক্তগৰাকীয়ে যি পৰম্পৰাগত যি ঢোল বজোৱা সেয়া পৰিৱেশ দেখুৱাইছো ইছান নিউজৰ দৰ্শকসকলক দেখিবলৈ পোৱা গৈছে জিলা আয়ুক্তগৰাকীয়ে আমি দেখুৱাইছো পৰিৱেশ আৰু নগাঁও জিলা আয়ুক্তগৰাকী মন্তব্য ল'বলৈ চেষ্টা কৰিম হয় জিলা আয়ুক্তৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম ছাৰ কি ক'ব ঝুমুৰ বিহুৰ পিছত এইবাৰ বাগৰুম্বাই যেন ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি 17 জানুৱাৰী তাৰিখে ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈ আছে কি ক'ব বিচাৰিব এইটো মই সকলোকে আমাৰ বড়ো জনগোষ্ঠীয় আমাৰ যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছে যিসকল আমাৰ নৃত্যাংগনা আছে তেওঁলোক সকলোকে মই শুভেচ্ছা শুভকামনা জনাব বিচাৰিম সময় যদিও হাতত কম তেওঁলোকে ইমান সুন্দৰকৈ আপোনালোকে দেখিছে যে ইতিমধ্যে পৰিৱেশন কৰিছে আৰু মোৰ দৃঢ় বিশ্বাস যে গুৱাহাটীলৈ গৈ মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত আজি সুন্দৰকৈ আজি আমাৰ এই নৃত্যই এটা অভিলেখ স্থাপন কৰিবলৈ সক্ষম হ'ব মই সকলোকে মোৰ শুভেচ্ছা শুভকামনা জনাইছো এই বিশ্বৰ একেদৰে কেৱল অসম বা ভাৰতহে নহয় গোটেই পৃথিৱীয়ে সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আৰু ইতিমধ্যে চাওক আমাৰ বড়ো জনজাতিৰ বা জনগোষ্ঠীয় আমাৰ যিখিনি নৃত্য বা তেওঁলোকৰ যোনখিনি অৱদান আমাৰ ইতিহাসত সেইটো ইতিমধ্যে বিশ্বৰ প্ৰেক্ষাপটত প্ৰতিফলিত হৈছে পুনৰবাৰ আজি চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা পুনৰবাৰ আজি বিশ্বৰ প্ৰেক্ষাপটত আকৌ প্ৰতিফলিত হ'ব আৰু আমাৰ বড়ো জনগোষ্ঠী যাক লৈ আমি অত্যন্ত গৌৰৱ কৰোঁ পুনৰবাৰ আজি আমি একত্ৰিত হৈ একেলগে মিলি বিশ্বৰ প্ৰেক্ষাপটলৈ আজি এই নৃত্যক তথা তেওঁলোকৰ সংস্কৃতিক আমি আগবঢ়াই লৈ যাম নিশ্চয়কৈ ঝুমুৰৰ পিছত যেন এইবাৰ বাগৰুম্বাই যেন ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈ আছে নৰেন্দ্ৰ মোদী উপস্থিত থাকিব অহা 17 জানুৱাৰী তাৰিখে গতিকে কেনেধৰণে আপোনালোকে এই আখৰা আৰম্ভ কৰিছে চলাইছে সামৰতে আমি বহুত দিনৰ পৰা প্ৰস্তুতি চলাই আছো তাৰ ভিতৰতে আমি আজি ধৰক ইয়াত 3 দিনীয়া এটা কাৰ্যসূচী আমি হাতত লৈছো কৰ্মশালা 8, 9, 10 এই 3 দিনীয়া কাৰ্যসূচী তাৰপিছত আমি 11 তাৰিখে আকৌ ইয়াৰ পৰা আমি গুৱাহাটীলৈ যাব যাতে এই প্ৰস্তুতি তেনেকে চলি আছো আখৰ তেনেকে চলাই আছো প্ৰধানমন্ত্ৰী গৰাকী আহিব কি ক'ব বিচাৰিব প্ৰধানমন্ত্ৰী গৰাকী উপস্থিতিত নাচনীসকলে যি নৃত্য প্ৰদৰ্শন মানে বিশেষকৈ মই প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিশ্চয়কৈ নগাঁও পুলিচ ৰিজাৰ্ভৰ পৰা আমি ইছান নিউজৰ দৰ্শকসকলক কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ বিহু ঝুমুৰৰ পিছত যি বড়ো
জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত যি নৃত্য বাগৰুম্বা অহা 17 জানুৱাৰী তাৰিখে যি প্ৰদৰ্শন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে 10,000 নাচনী আচলতে নৃত্য প্ৰদৰ্শন কৰিব আৰু পুলিচ হিচাপৰ পৰা যি কৰ্মশালা আৰম্ভণি হৈছে আমি তাৰ কিছু পৰিৱেশ নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ।